সদৌ অসম আদিবাসী ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আৰু ডিগবৈ আঞ্চলিক ফিলবাৰী আঞ্চলিক টঙনা আঞ্চলিক সমিতিৰ সহযোগত ডিগবৈ বিধানসভা সমষ্টিৰ বিধায়ক চোৰেন ফুকনৰ বাসগৃহৰ সন্মুখত 2 ঘণ্টীয়া ঘৰ ঘেৰাও কাৰ্যসূচী সাব্যস্ত কৰা হয়। সংবিধানৰ 125 নং সংশোধনী বিধেয়ক 2019 অনুসৰি অসমৰ আদিবাসীসকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা, সংবিধানৰ 125 নং সংশোধনী বিধেয়ক 2019 অনুসৰি অসমৰ আদিবাসীসকলক ছেটেলাইট অট'নমাছ কাউন্সিল প্ৰদান কৰা, অসম ভূমি অধিগ্ৰহণ আইন 1886ৰ 10 অধ্যায়ৰ মতে আদিবাসীসকলক ভূমিৰ পট্টা প্ৰদান কৰা আৰু অসমত বসবাস কৰা আদিবাসী লোকসকলৰ নিজ জাতি আৰু উপজাতিৰ নামেৰে জাতিগত প্ৰমাণপত্ৰ প্ৰদান কৰাৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে। ডিগবৈৰ পৰা হিৰণ্য ৰাজবংশীৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত। আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে, জুবিনৰ গানে কি আনে। এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত। গতিকে মই সমূহ কলাকুশলী, বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত, তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ, তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে। আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন, এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে।